হয় না হয় কিয় ইমান চিঞৰিছে যে কিয় নিচিঞৰি কি কৰিম মই কি চুৰ ডকাইত নেকি আহা তই চুৰ নহয় ডকাইত নহয় তোক মই কোৱা নাই চুৰ ডকাইত বুলি মই কাৰ পানী খোৱা পুখুৰীত বিন আনিলো তই যে একেবাৰে আঙুলি তোৱাই কথা কৈছ ঐ নকম নেকি কি ক তোৰ পিতেৰে যে সেইজনী অজাতি ছোৱালী আনি ঘৰ সোমোৱালেহি এইটো কি ভাল কাম কৰিছে অজাতি ছোৱালী আনিলে অজাতি আনিছে তোক কোনে কৈছে গাঁৱৰ গোটেই সোপা মুখে মুখে বুজিছ মানুহৰ মুখে মুখে শুনিছ তই জানো গৈ ঘৰত এবাৰ খবৰ ল'বলৈ গৈছিলি কি দৰকাৰ যাম এই অজাতি ছোৱালীজনীক মই কি দৰকাৰ মই চিনাকি হ'মগৈ কথা সেইটোৱে মানে পদূলিয়ে পদূলিয়ে সেই গাঁৱৰ চুকে চুকে তই গাই ফুৰিছ এইবিলাক এনেকুৱা মানুহ মই নহয় গাঁৱৰ ইটোৱে সিটোৱে কৈছে কাৰণেহে কৈছো শুনা কথা বাদ দে তই নিজে এদিন ঘৰলৈ যাবি গৈ তই পৰিচয়খিনি লৈ আহিবি ক'ৰ পৰা আনিছে কি কথা কি জাত তই তেতিয়াহে গম পাবি এনে ৰাস্তাই পদূলিয়ে এই পাগলামি কৰিলে লাভ নাই বুজিছ নহব তেনেকে নহব এই অজাতি ছোৱালীজনী ঘৰত সোমোৱাইছ এতিয়া তই সেইজনী হাতে তই ভাত খাবি লাজ লগা নাই তইতো বায়ন তই লাজত ধৰি কথা নকবি কিয় নকম তই লাজত ধৰি কথা নকম তহঁতৰ কাৰণে তহঁতৰ নিচিনা এচাম মানুহৰ কাৰণে জাত পাত বিচাৰ কৰি আমাৰ সমাজখন একেবাৰে শেষ হৈ গৈছে তহঁতৰ বুঢ়া দৰা নহয় তুহুতে শেষ কৰিছ বুজিছ তুহুতে শেষ কৰিছ জাতৰ এজনী নাপালি চাহৰ জুতি লৈ কাৰ ঘৰত কি কৰিলে কোনে ক'ৰ ছোৱালী আনিলে কাৰ বোৱাৰী ক'লে গ'ল সেইবিলাক চিন্তাতে থাক ভাল চিন্তা কৰনে এই গাঁৱত যে কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিব লাগে ভাওনা সভা পাতিব লাগে সভা সভা পাতিব লাগে গাঁওখন কেনেকে চলিছে ৰাস্তা ঘাট কেনেকে চলিছে সেইবিলাক চিন্তা মূৰলৈ আহেনে তই নালাগে সেইবিলাক মোক শিকাব তই গাঁওখন ধ্বংস কৰিবলৈ ওলাইছ মই গম পাইছো তই ধ্বংস কৰিবি আৰু তোৰ পৰা কি শিক্ষা ল'ব জাত পাত কি জাত পাত ল'ব লাগিব হ'ব মই কিন্তু এটা কথা মই ৰাতুলৰ ওচৰলৈ গৈ আছো মই গাঁৱত মেল গোটা উকনিৰ ভয়ত চুলি নেকাটো কথাটো মনত ৰাখিবি যা আৰু ঠিক আছে দেখি ল'ম অকমান মুখখন চাই চিতি কথা কবি বয়স হ'ল বয়স অনুযায়ী কথা কবলৈ শিকিব লাগে বুজিছনে নাই কথাটো মনত ৰাখিবি ইন্দ্ৰ মোক তই ভয় নেদেখুৱাবি এইখন গাঁৱত মই মুখিয়াল এতিয়া তই জাত পাতৰ মুখিয়াল তই কাৰ ঘৰত কি হৈছে সেইবিলাক তই পদূলি খোঙা মুখিয়াল মই চাই ল'ম তোক মই দেখিবি মই ৰাতুলৰ ওচৰলৈ গৈ আছো আজি মই ৰাইজ গোটাইহে এৰিছো বেটা হ'ব বোৱাৰী হ'ব ঈশ্বৰে তোমাক মংগল কৰক বাৰু বোৱাৰী তুমি তোমাৰ কাগজ পাতিবিলাক ঠিক ঠাক কৰি চাই লৈছানে বাৰু যোৱা বোৱাৰী তোমাৰ কৰ্মত তুমি আগুৱাই যোৱা আৰু ভাল খবৰ এটা নিশ্চয় তুমি লৈ আহা হ'ব বোৱাৰী ঈশ্বৰে তোমাক কৃপা কৰক মই ঈশ্বৰৰ ওচৰত এইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ আচলতে কি জানা বোৱাৰী মোৰ মনটো খুব বেয়া লাগিছে এইকাৰণে লাগিছে যে মই ওলাই যাওঁতে বাটে পথে মানে বুবু বাবা বুজিছেনে আনকি মোৰ বাল্যকালৰ বন্ধু ৰোহিত সি মোক আগচি ধৰি মোক কি কৈছে জানা তোমাক কি ক'ম আৰু বোলে তোৰ পিতেৰে এই অজাতি ছোৱালী আনিলে গাঁওখনৰ বদনাম সমাজৰ বদনাম গতিকে পৰিয়ালৰ বদনাম সি মানে মোক যা তা কৈছে আৰু এনেকৈ কৈছে যে আমাক বোলে এঘৰীয়া কৰিব আমাক বোলে সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিব অৱশ্যে মই সেইটো কথাত ইমান চিন্তা কৰা নাই কিন্তু মনটো বৰ দুখ লাগিছে এতিয়াও জাত পাত ধৰি মানুহবিলাকে এইবোৰ কৰি আছে আৰু ইহঁতৰ নিচিনা মানুহৰ কাৰণে সমাজ ব্যৱস্থাবিলাক একেবাৰে বেয়া ফালে গৈছে আৰু তুমি জানা মোৰ একমাত্ৰ ল'ৰা সি তোমাক আনিলে আনি সি তোমাক ইয়াত ঘৰত ৰাখি পেলাই সি কোম্পানী চাকৰি যিহেতু যাবই লাগিব তুমিতো সকলো কথা বুজি পোৱাই গতিকে তাকতো আৰু মই ধৰি ৰাখিব নোৱাৰোঁ সি গ'ল বাৰু যি কি নহওক বাকীখিনি বাৰু মই চম্ভালিম সমাজত কি হয় নহয় কোনে কি কয় নকয় এইবিলাক মই ঠিক কৰিম গতিকে তুমি তোমাৰ যাত্ৰাত তুমি সফল হোৱা মই ঈশ্বৰৰ ওচৰত এইখিনিয়ে প্ৰাৰ্থনা কৰিম নে কি কোৱা তুমি হয় দিয়ক দেউতা আপুনি এইবিলাক চিন্তা কৰি দিব আৰু মানুহৰ কথাবিলাক আপুনি কাণ নিদিবচোন কাণ নিদিওঁ কিন্তু কিছুমান কথাই নিজৰ বন্ধুৱে যেতিয়া এইবিলাক কৈ থাকিব মনটো তেতিয়া অকণমান খেলি মেলি লাগে মই সেইবিলাক লৈ মই চিন্তা কৰা নাই গতিকে তুমি যোৱা মা তোমাক ঈশ্বৰে কৃপা কৰক যোৱা মা হয় দিয়ক দেউতা মই যাওঁ মোক যাতে আশীৰ্বাদ দিয়ক মোৰ কামটো যাতে সফল হওক নিশ্চয় মোৰ আশীৰ্বাদ তোমাৰ ওপৰত সদায় আছে মা তুমি যোৱা মই আহিছোঁ আপুনি যোৱা মা যোৱা
ৰাতুল আপুনি তই কেনিবা ওলাইছ নেকি ওলাইছো মানে কাম অলপ আছিলে হয় নেকি সেই গাঁৱত কি হৈ আছে গম পাইছ কি হৈ আছে ইন্দ্ৰৰ পিতেকে যে সেইজনী অজাতিৰ ছোৱালী এজনী আনি সোমোৱালেহি তই কথাটো গম পাৱ অজাতিৰ ছোৱালী সোমালেহি তই ক'ত আছ ইমান দিন অজাতিৰ ছোৱালী এজনী সোমোৱাই থৈ এতিয়া আকৌ ল'ৰাটো ক'লে গ'ল জান দিল্লী পালেগৈ এতিয়া সেইজনী বোৱাৰী হাতে সেই ইন্দ্ৰই এতিয়া খোৱা বোৱা কৰিব মানুহক খুৱাব এইটো কথা নহয় এইটো মানি ল'ব নোৱাৰো এয়া নহ'ব মই ভাবিছো কি জান কি তোক লৈ পেলাই সেই গাঁৱৰ ৰাইজ মাতি পেলাই মেল এখন গোটাও তই কি ভাব অকল মেল গোটালে নহ'ব তাক একঘৰীয়া কৰিব লাগিব সেইটো কাৰণেই কৈছো তোক মই মোৰ খঙে বুজিছ মোৰ কালি ৰাতিৰ পৰা টোপনি আহি নাই এতিয়ালৈকে বুজিছ মই টোপনিয়ে কৰিব পৰা নাই এই কথাটো চিন্তা কৰি এনেকে হলে হ'ব নেকি ই দিল্লী নগলে মইতো তাক কোবাই পিঠি ফালি দিলোহেঁতেন ই পাইছে কি তাক অজাতি ছোৱালী এজনী আহি পেলাই ঘৰত সোমাব আৰু আমি মনে মনে থাকিম গাঁওখনৰ বদনাম নহ'বনে বাৰু বদনাম নহ'ব মানে কি বদনাম হৈ গ'ল ধৰি লওক আজিলৈকে এনেকুৱা কাম হৈছে নেকি এতিয়াও হোৱা নাই হয়নে বাৰু তেতিয়াহ'লে এটা কাম কৰ তই আৰু মই এতিয়া গৈ পেলাই গোটেই গাঁৱত জনাই দিওঁ কথাটো জনাই দি ৰাইজ মাতি পেলাই আমি মেলখন পাতো কামটো কি কৰিম জানানে নাই এই বোৱাৰীজনী ইয়াৰ পৰা খেদি দিয়ে নে নিদিয়ে এই কথাটো লৈ পেলাই আমি ৰাইজ মেল কৰিম খেদি দিম নিদিয়ে এইবিলাক নহয় তাক খেদিবই লাগিব গাঁৱৰ পৰা উলিয়াই দিব লাগিব তই একমতটো একেবাৰে একমত ঠিক আছে তেতিয়াহ'লে 100% মই একমত চাচোন ভাই হয় আজিলৈকে গাঁওখনত এনেকুৱা কিবা হৈছে নে বাৰু আজিলৈকে মই দেখা নাই ইমান ডাঙৰ হলো আপোনালোকৰ সন্মুখতে ডাঙৰ হলো কিন্তু আজিলৈকে এনেকুৱা পৰিস্থিতি কেতিয়াও চকুত পৰা নাই তেতিয়াহ'লে এটা কাম কৰ বল এটা কাম কৰো আজি 4টা বজাতে মিটিংখন দি দিওঁ 4 বজাত ঠিক আছে মিটিংখন মাতক মই ঠিক 4 বজাতে মানে উপস্থিত হ'ম গৈ পেলাই সঁচানে ঠিক আছে নহ'লে এটা কাম কৰ তই যাবি নেকি মোৰ লগত মোৰ মানে এতিয়া অলপ কাম আছে মই কামখিনি সামৰি পিছত 4 বজাত একদম ঠিক 4 বজাতে গৈ পেলাই মই উপস্থিত হ'ম মই গাঁৱত মই জনাই দিওঁ আপুনি জনাই দিয়ক এইবিলাক মনে মনে থাকিলে নহ'ব মনে মনে থাকিলে আৰু এনেকুৱা অঘটন হৈয়ে থাকিব আৰে মোৰ গাটো কিবা কিবি কৰি গৈছে বুজিছ খঙত নহয় মই পালে তাক মানে কি কৰিম ঠিক আছে তই যাবি মই যাওঁ আপুনি চিন্তা নকৰিব আহিছো মই গাঁৱত এইবোৰ হৈ আছে গমেই পোৱা নাই মই বা সোধাই এৰিলে নহ'ব তাক গাঁৱৰ পৰা উলিয়াইহে এৰিম মই এৰা আজি মোৰ বৰ দুখ লাগিছে সঁচাকৈ মই কি কৰিম ক'লৈ যাম কাৰ ওচৰত ক'ম কোনে শুনিব মোৰ কথা মই একেবাৰে বিবোধিত পৰিছোঁ ৰোহিত মোৰ বাল্য বন্ধু সিয়ে মই সৰুৰ পৰা একেলগে পঢ়িছিলোঁ একেলগে উঠা বহা কৰিছিলোঁ একেলগে স্কুলতো পঢ়িছিলোঁ এতিয়া ল'ৰাটোৱে ছোৱালীজনী আনিলে হয় কিন্তু সি কথাবিলাক বিচাৰ নকৰি সি মানে ৰাস্তাই ঘাটে যাকে তাকে যিকোনো কথা কৈ ফুৰিছিল সিটো অন্ততঃ আমাৰ ঘৰলৈ আহিব পাৰিলেহেঁতেন এতিয়াহে মই বুজিব পাৰিছোঁ যে প্ৰকৃত বন্ধু কোন সঁচাকৈ বৰ দুখ লাগিছে মই ভবাও নাছিলোঁ আৰু ল'ৰাটোৱে যদি মোক আগতে ক'লেহেঁতেন মই নিশ্চয় বিয়াখনকে পাতি দিব পাৰিলোহেঁতেন নহ'লে আজি এনেবোৰ বুবু বাবা কেতিয়াও হ'ব নোৱাৰে বাৰু যি কি নহওক চব ঈশ্বৰৰ ইচ্ছা বোৱাৰীজনীটো ভালেই তথাপি মানুহবিলাকে বাৰু কিয় বুজি পোৱা নাই জাত পাত কোচ কলিতা কেওঁত এইবিলাক লৈ আজিকালি আমাৰ মানে সমাজখন একেবাৰে বিভেদ হৈ গৈছে তাকে কেনেধৰণে বাৰু এই সমাজখন পৰিৱৰ্তন কৰিব পাৰি নাই কেতিয়াও নোৱাৰি আৰু এই ৰোহিতৰ দৰে মানুহ থাকিলে এই সমাজ কেতিয়াও পৰিৱৰ্তন নহ'ব নোৱাৰে এই সমাজ এনেকেই যাব তাকে কি কৰা যায় বাৰু যি কি নহওক মই এইবিলাকলৈ ভয় নকৰোঁ যোনে যি কৰ কৰি থাক মোৰ যদি সততা আছে মোৰ যদি ঈশ্বৰৰ প্ৰতি ভক্তি আছে তেতিয়াহ'লে মই নিশ্চয় এদিন জয়ী হ'ম মানুহে কোৱা কথা নালাগো মানুহে কোৱাবিলাক কৈ থাকক বাটে ঘাটেহে ক'ব ঘৰলৈ সেই পৰিস্থিতিটো বুজ ছোৱালীজনী ক'ৰ পৰা আহিছে কোনখন গাঁৱৰ কি জাত পাত তেতিয়াহে বুজি পাব নাই তাকে নকৰি আৰ পদূলিয়ে তাৰ পদূলিয়ে ডেকা চাঙৰগুৰিত নামঘৰত ক'ৰবাৰ তামোলৰ খোৱাৰ মেলত এইবিলাক কথা এনেকৈ পাতেনে এইবিলাক তেনেকুৱা কথা হ'ব পাৰে জানো
নোৱাৰো আৰু সিহঁতকো জনাব লাগিব। আৰু এটা কথা শুন, কি? তেতিয়াতো মই গাঁৱত গোটেইখনতে কৈ আহিলোঁ। এতিয়া ইন্দ্ৰৰ ঘৰত সোমাই পেলাই তাকো কৈ আহিম যে 4টা বজালৈ সকলো ৰাইজ আহিব, তাতে আমি মেল পাতিম, তই আহিবি সেই বুলি কৈ আহিব লাগিব। ক'ব লাগিব। ময়ো যাম লগত। ঠিক আছে, বল। সেইটো কাৰণেইতো কৈছো মই। আৰু শুনক, যেনেকে হওক এইজনীক এই গাঁৱৰ পৰা উলিয়াইহে এৰিব লাগিব। কথাটো সেইটো, কথাই হ'ল সেইটো। এইজনী বোৱাৰী ইয়াত থাকিলে, আমাৰ গাঁৱত থাকিলে গাঁও ধ্বংস হৈ যাব। গতিকে মই এইজনী বোৱাৰী ইয়াৰ পৰা একদম মানে উলিয়াই পঠিয়াবি ভাবিছো। এইজনী থাকিলে গাঁৱৰ বাকী যিবোৰ ডেকা ল'ৰা আছে শিক্ষাটো কি পাব? সেই তাকেই কৈছো মই। ইন্দ্ৰক গৈ কৈ এতিয়াই বোলো 4টা বজাত তই ওলাবই লাগিব। তই আহ, মই গোটেই গাঁৱত কৈ আহিলো। এইজনীক যদি এবাৰ উলিয়াই দিও, গাঁৱৰ কোনো ডেকা চামৰ ভিতৰত এনেকুৱা নোলাব যে এনেকুৱা জঘন্য কাম এটা কৰো আমি। আৰু এনেকুৱা কাম নকৰে। আৰু আমি এনেকে মেলো মাৰি থাকিব নালাগে। এয়াতো চাচোন কি কেনেকুৱা কাণ্ডটো কৰিলে। দেখিছে ইমান সাহস কাৰ। বল বল বলক। কি হ'ল? কাম বাদ দে, কাম বাদ দে, কাম কৰি ফালিব নালাগে। এই ৰচোন ৰ, উশাহটো সলাই পেলাই কথাটো ক, অকণ বুজাই বহা কৈছিল। কি হ'ল তোৰ? অজাতিৰ ছোৱালী আনি পেলাই ঘৰ সোমোৱালি। তই ভাল লাগি আছ মোৰ পিছত, নহয়? কিয় নালাগিম? কিয় নালাগিম? এনেকুৱা কি ভুল কাম কৰিলে মোৰ ল'ৰাটোৱে? লাগি আছ ৰাস্তাই ঘাটে, আকৌ তই মেল মাতিয়ে তোৰ ভুল কৰা নাই, ভুল কৰা নাই। ভুল কৰা নাই। অজাতিৰ ছোৱালী এজনী ঘৰত সোমোৱাইছেহি, এইটো ভুল কৰা নাই। গোটেই গাঁও শেষ কৰি পেলালি তই। গতিকে তাৰ কাৰণে নামঘৰৰ বাকৰিত এতিয়া 4টা বজাত দিছো মিটিংখন। তই কামটো ভাল নকৰিলি কিন্তু। নহ'ব, তই যাবই লাগিব। মই কেতিয়াও নাযাওঁ। তই যাবই লাগিব। নেযাওঁ। নহ'ব, তই যাবই লাগিব। মই নেযাওঁ বুলিছিলো, তই যি কৰিব লাগে কৰকে যা। চাচোন ৰাতুল, যা। আপুনি যাব লাগিব, এনেকে নহ'ব। নেযাওঁ। দৰকাৰ হলে মই এই সমাজত নাথাকো। এনেকুৱা জাত পাত বিচৰা সমাজত মই কেতিয়াও নাথাকো। যা। নহ'ব, তই সমাজত নাথাকিলে নাই, কিন্তু ইয়াৰ গাঁৱৰ পৰা ওলাব লাগিব। তই গাঁৱৰ পৰা ওলাব লাগিব। গাঁৱৰ পৰাও নাযাওঁ। কিয় নাযাবি? গাঁৱৰ পৰাও নাযাওঁ। কিয় নাযাবি সেইটো কথা। অজাতি ছোৱালী এজনী কিয় সোমাইছ তেতিয়াহ'লে? কি হ'ল? অজাতি জাতি তই আহিছনে ঘৰলে? এতিয়া মেল মাতিছ কাৰণে আহিছ। এতিয়া নহয়, তইতো তাৰ আগত খবৰ লৈ আহিছিল। তই আহিছিল নে? কিয় আহিব লাগে? কিয় আহিব লাগে? কিয় আহিব লাগে? মাতিছিলে কি আমাক? নালাগে। লোকৰ কথা শুনি শুনি অ'ত ত'ত গাব পাৰ, কিন্তু ঘৰলৈ আহি কি হৈছে কি নহৈছে ক'ব নোৱাৰ এইবিলাকত। কথা কব আহিছ? আপুনি যে অজাতি ছোৱালী এজনী ঘৰত সোমাইছে, আপুনি গাঁৱৰ কাৰোবাক কৈছে নে? চা, কোন আহিছে চা। সুধা ইহঁতক কি হৈছে? এইজনী নেকি? পুলিচ নেকি? তেনেকুৱা যেনহে লাগিছে। নকওঁ কেলে? মুখখন লুকুৱাইছে, আগলে ক। নকওঁ কেলে? নহয় মানে আমি আহিছিলো আজি। আমি নামঘৰতে এখন, নামঘৰৰ বাকৰিতে এখন মিটিং দিছো ইন্দ্ৰৰ হকে। মানে ইন্দ্ৰই যে ঘৰলৈ অজাতি ছোৱালী এজনী আনি সোমোৱালেহি, সেই বিষয়ে আলোচনা কৰিম বুলি আমি ৰাইজ মাতিছো। অজাতি ছোৱালী নহয়, এইজনী ছোৱালী। তাই আজি এপইণ্টমেণ্ট লৈ আহিছে। কথা সেইটোহে নেকি? আপুনি মোক আগত কিয় কোৱা নাই যে ছোৱালীজনী পুলিচ বুলি? ময়ো নাজানো নহয়, এতিয়াহে দেখিছো। তোৰ ফুচ এবাৰ যা। জানি ল'ব লাগে যে পুলিচ বুলি। পুলিচ বুলি আগত ক'ব নোৱাৰ। তই কি কৰ মইহে কৰিব লাগে। মুখে ভাবে আছ ন, পুলিচ বুলি ক'ব নোৱাৰ। বোৱাৰী, শুনিলা সিহঁতৰ কথা?
আজি মোৰ বৰ দুখ লাগিছে বোৱাৰী। আজি যদি তুমি এইটো পজিশ্যনত নথকাহেঁতেন মই মোৰ তাকে মই কথা ক'ব নোৱাৰিলোঁহেঁতেন। ইহঁতৰ নিচিনা একচাম মানুহে এই জাত পাত বিচাৰি সমাজত বিভেদ আনি সমাজখন একেবাৰে থান বান কৰিছে বুজিছে বোৱাৰী। আজি তোমাৰ কাৰণে দেউতা নাকানিব, আজি ফূৰ্তি দিন। মই চাওকচোন আপুনি মোৰ ড্ৰেছটো চাওক, মই আজি চাকৰি পাই আহিছোঁ, আজি ফূৰ্তি কৰিব লাগে। আপুনি নাকানিব আৰু মানুহৰ কথা শুনি আপুনি এইফালে মনত দুখ নল'বচোন। মই আছোঁ নহয়, আপোনাৰ বোৱাৰী নহয়, মই ছোৱালী হয়। ঠিকেই কৈছা তুমি। মই দুখ কৰা নাই, কিন্তু মোৰ অন্তৰত খুব বেয়া লাগিছে। সেইকাৰণে বেয়া লগাৰ কাৰণে মোৰ চকু পানী ওলাই গৈছে বোৱাৰী। সঁচাকৈ তোমাৰ নিচিনা বোৱাৰী সঁচাই ধন্য বোৱাৰী, সঁচাই ধন্য।